স্বাগতম জানাইছোঁ মোৰ ইউটিউব চেনেল সহি এডুকেশ্যনলৈ। এইটো ভিডিঅ'ত মই আপোনালোকৰ লগত আলোচনা কৰিম এখন বিশেষ ন'টিছ তথা জাননীৰ বিষয়ে, যিখন APSCৰ লগত জড়িত। ইয়াত ন'টিছখন কোনে প্ৰকাশ কৰিছে? গভৰ্ণমেণ্ট অফ আছাম পাৰ্চনেল এ ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটী, অৰ্থাৎ অসম চৰকাৰৰ দ্বাৰা এইখন ন'টিছ তথা নটিফিকেশ্যন জাৰি কৰা হৈছে। অৰ্ডাৰ্ছ বাই দ্য গভৰ্ণৰ অফ আছাম, আৰু এইখন অৰ্ডাৰ কোনে দিছে? ৰাজ্যপালে দিছে অসমৰ। আৰু এই ন'টিছখন 5 আগষ্ট 2019 অৰ্থাৎ 5 আগষ্ট 2019 চনত প্ৰকাশ পাইছে। ইয়াত কি উল্লেখ কৰিছে? ইন এক্সাৰচাইজ অফ দ্য পাৱাৰ্ছ কনফাৰ্ড বাই দ্য প্ৰভিছো টু আৰ্টিকেল 309 অফ দ্য কনষ্টিটিউশ্যন, দ্য গভৰ্ণৰ অফ আছাম ইজ হিয়াৰ বাই প্লিজ টু মেক দ্য ফলোয়িং ৰুলছ further to amend the Assam Public Service Combined Competitive Exam Rules 1989। অৰ্থাৎ এই ন'টিছখনত কি কৰিছে যে APSC যিটো ৰুলছ আছিল 1989 মতে ইয়াত কিছু সালসলনি কৰিছে, আৰু ইয়াত কেনেকুৱা ধৰণৰ এক্সাম পেটাৰ্ণ হ'ব, কি ছাবজেক্ট থাকিব, কি ৰুল ফ'ল' কৰিব লাগিব, সকলোখিনি উল্লেখ কৰিছে। প্ৰথমতে ইয়াত কি দিছে? ৰুল 1 দিছে কি? দিছ ৰুলছ মে বি কল্ড দ্য আছাম পাব্লিক ছাৰ্ভিচ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন। অৰ্থাৎ এইখন ৰুল যিখিনি মডিফাই তথা নতুনকৈ এড কৰা হৈছে, আৰু লগতে নতুনকৈ যিখন ৰুল প্ৰকাশ পাইছে সেইখনক APSC কম্পিটিটিভ এক্সাম যিটো আছে সেইটোৰ 2019 এমেণ্ডমেণ্ট ৰুল হিচাপে ধৰা হৈছে। ছেকেণ্ডত কি কৈছে? দিছ ৰুল শ্যাম come into force on the date of their publication in official gazette। অৰ্থাৎ এই ৰুলখন যেতিয়াৰ পৰা অফিচিয়েল গেজেটত আহিছে তেতিয়ালৈকে এই ৰুলটো মানি চলা হ'ব। আৰু ইয়াত কিছুমান ছাবষ্টিটিউশ্যন আৰু শ্বিডিউল দিছে। শ্বিডিউল 1ত কি উল্লেখ কৰিছে? যে এইটো ডিপাৰ্টমেণ্টত অৰ্থাৎ APSCয়ে কি ডিপাৰ্টমেণ্ট অৰ্থাৎ কেনেকুৱা ধৰণৰ পষ্টৰ কাৰণে কম্পিটিটিভ এক্সামটো কণ্ডাক্ট কৰিব সেইটো উল্লেখ কৰিছে। যেনেকুৱা ইয়াত উল্লেখ কৰিছে আছাম চিভিল ছাৰ্ভিচ জুনিয়ৰ গ্ৰেড, অৰ্থাৎ জুনিয়ৰ গ্ৰেডৰ কাৰণে আছাম চিভিল ছাৰ্ভিচৰ। তাৰপিছত দ্য আছাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচ জুনিয়ৰ গ্ৰেড এইটো। দ্য আছাম পুলিচ ছাৰ্ভিচ জুনিয়ৰ গ্ৰেড, লেবাৰ অফিচাৰ, ছুপাৰিণ্টেণ্ডেণ্ট অফ টেক্সেছ, ছুপাৰিণ্টেণ্ডেণ্ট অফ এক্সাইজ, এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ অফ কোঅপাৰেটিভ ছ'চাইটিজ, ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰ, ইনস্পেক্টৰ অফ লেবাৰ। ইয়াৰ উপৰিও ইনস্পেক্টৰ অফ টেক্সেছ, ইনস্পেক্টৰ অফ এক্সাইজ, ছিনিয়ৰ ইনস্পেক্টৰ, অডিটৰ অফ কোঅপাৰেটিভ ছ'চাইটি, এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰ, ব্লক ডেভেলপমেণ্ট অফিচাৰ অৰ্থাৎ BDO, এক্সটেনশ্যন অফিচাৰ অৰ ক্ৰেডিট, ছাব ৰেজিষ্ট্ৰাৰ। ইয়াৰ উপৰিও চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ অৰ্থাৎ CDPO, ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি, এছিষ্টেণ্ট মেনেজাৰ অফ ইণ্ডাষ্ট্ৰিজ এণ্ড এনি আদাৰ ছাৰ্ভিচ। আৰু ইয়াৰ উপৰিও বহুতো ধৰণৰ চাকৰি তথা অসম চৰকাৰে যিবিলাকে এডভাৰটাইজ কৰিব ইয়াৰ ওপৰত ডিপেণ্ড কৰি ইয়াত এক্সামটো APSCয়ে কণ্ডাক্ট কৰিব। তাৰপিছত ইয়াত শ্বিডিউল 2ৰ কথা কৈছে। শ্বিডিউল 2ত কি উল্লেখ কৰিছে? মুঠতে ইয়াত কৈছে যে APSC যিটো এক্সাম কণ্ডাক্ট কৰিছিল, ৰুল যিটো আছিল 1989ত, সেইটো দুটা পেটাৰ্ণত হৈছিল। এটা হ'ল প্ৰিলিমছ আৰু এটা হ'ল মেইনছ। আৰু ছেম ৰুলে এতিয়ালৈকে আছে যদিও কিছু সালসলনি কৰা হৈছে, আৰু ইয়াৰ আগত আলোচনা কৰা যিখিনি আছিল গ্ৰেডৰ অফিচাৰ সেইখিনি সকলোখিনি সামৰি লোৱা হৈছে। আৰু ইয়াত নতুনকৈ কিছুমান পইণ্ট তথা কনফাৰ্মেশ্যন আৰু ইনফৰমেশ্যন এড কৰিছে। ইয়াত যেনেকুৱা এজৰ কথা কৈছে, মিনিমাম এজ ফৰ দ্য কম্পিটিটিভ কম্বাইণ্ড এক্সাম যিটো আছে সেইটোৰ কাৰণে 21 ইয়াৰ্ছ, অৰ্থাৎ মিনিমাম গ্ৰেজুৱেট হ'ব লাগিব আৰু মিনিমাম এজ 21 হ'ব লাগিব। আৰু মোৰ দেন 38 ইয়াৰ্ছ, অৰ্থাৎ 38 ইয়াৰ্ছতকৈ বেছি হ'ব নালাগিব। 1 জানুৱাৰী অফ দ্য ইয়াৰ ইন হুইচ দ্য এক্সামিনেশ্যন ইজ এডভাৰটাইজ। অৰ্থাৎ যেতিয়া APSCয়ে নটিফিকেশ্যনখন ওলাব তেতিয়া যিসকল প্ৰাৰ্থীৰ বয়স 21তকৈ বেছি কিন্তু 38তকৈ কম সেইসকল প্ৰাৰ্থীয়ে পৰীক্ষাটো দিব পাৰিব। ইয়াত গ্ৰেজুৱেট হ'ব লাগিব, যিকোনো ছাবজেক্ট বা যিকোনো ষ্ট্ৰীমৰ পৰা হ'ব পাৰিব।
কিন্তু ইয়াত কোনো পাৰ্চেণ্টেজৰ কথা উল্লেখ নাই। গ্ৰেজুৱেশ্যন চিম্পল গ্ৰেজুৱেশ্যন হ'লেও হ'ব। আৰু ইয়াত বয়স যিটো আছে সেইটো ইহঁতে নিৰ্ধাৰণ কৰিব SSLC এক্সামত যিটো এডমিট আছে বা পাছ চাৰ্টিফিকেট সেইটো চাই কিনে ডেটটো হিচাপ কৰি ল'ব। তাৰপিছত আকৌ কি কৰিছে ইয়াত শিডিউল এপেণ্ডিক্স 1ত কি উল্লেখ কৰিছে দ্য ছেকশ্যন 1 কি কৈছে পইণ্ট নম্বৰ 3 ফৰ দ্য এক্সিষ্টিং প্ৰভিশ্যন দ্য ফলোয়িং শ্বেল বি ছাবষ্টিটিউটেড নেমলি, অৰ্থাৎ দ্য মেইন এক্সামিনেশ্যন যিটো APSC দুটা পেটাৰ্ণ দুটা এক্সামিনেশ্যন হয়, এটা প্ৰিলিমিনাৰী আৰু এটা হ'ল মেইনছক আকৌ দুটা ভাগত ভাগ কৰিছে। এটা হ'ল ৰিটেন এক্সামিনেশ্যন, এটা ৰিটেন হয় আৰু তাৰপিছত হয় ইণ্টাৰভিউ টেষ্ট। ইয়াত ইণ্টাৰভিউ টেষ্ট আছে, তাৰ ভিতৰত ৰিটেন এক্সামত কি থাকিব essay পেপাৰ থাকিব এখন, 5 পেপাৰ্ছ অন দ্য ছাবজেক্ট অফ জেনেৰেল অৰ্থাৎ GS পেপাৰ যিটো জেনেৰেল ষ্টাডিজ হয় এইখনৰ 5টা পেপাৰ থাকিব আৰু 2টা পেপাৰ থাকিব অপশ্যনেল ছাবজেক্ট হিচাপত। আৰু তাৰপিছত ইয়াত লেংগুৱেজৰ কথা কৈছে, কুৱেশ্যন পেপাৰ লেংগুৱেজ যিটো থাকিব এইটো ইংলিছ মিডিয়াম হ'ব। আৰু তাৰপিছত ইয়াত যে মাৰ্ক কাউণ্ট অৰ্থাৎ ফাইনেল লিষ্ট যিটো ওলাব সেইটোত কি উল্লেখ কৰিছে যে ইয়াত প্ৰিলিমিনাৰী যিটো এক্সাম অৰ্থাৎ প্ৰিলিমছৰ যিটো মাৰ্ক আছে সেইটো এড নহয়, এইটো জাষ্ট কোৱালিফাইং নেচাৰ হয়। আৰু ফাইনেল মেৰিট লিষ্ট যিটো হ'ব এইটো ৰিটেন যিটো মেইনছৰ যিটো ৰিটেন হয়, অৰ্থাৎ মেইনছৰ কাৰণে যিকেইখন পেপাৰ থাকিব এখন essay থাকিব, 5খন জেনেৰেল ষ্টাডিজৰ পেপাৰ থাকিব, লগতে অপশ্যনেল 2খন থাকিব, এইকেইখনৰ মাৰ্ক আৰু লগতে ইণ্টাৰভিউৰ মাৰ্ক মিলি কিনে ফাইনেল লিষ্টটো প্ৰকাশ কৰা হ'ব। তাৰপিছত ইয়াত পেটাৰ্ণটো দিছে ছেকশ্যন 2ত স্কিমছ এণ্ড ছাবজেক্ট ফৰ দ্য প্ৰিলিমিনাৰী এণ্ড মেইন এক্সামিনেশ্যনছ। প্ৰিলিমিনাৰী দুটা এক্সাম হ'ব, দুটা পেপাৰত এক্সাম হ'ব, একেদিনাই হয়। প্ৰথমটো হ'ল জেনেৰেল ষ্টাডিজ পেপাৰ 1, ইয়াত 200 মাৰ্ক থাকিব, 2 ঘণ্টাৰ কাৰণে এক্সাম। তাৰপিছত পেপাৰ 1 জেনেৰেল ষ্টাডিজ এইটো 2 নম্বৰ পেপাৰ হ'ল 200 মাৰ্ক থাকিব, এইটো 2 আৱাৰ্ছৰ কাৰণে, টোটেল মাৰ্ক থাকিব 400। আৰু ইয়াত কি কৈছে দ্য টোটেল কোৱালিফাইং মাৰ্কছ অফ পেপাৰ 1 জেনেৰেল ষ্টাডিজ অফ দ্য কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন মে বি ডিটাৰমাইণ্ড বাই দ্য কমিশ্যন, অৰ্থাৎ কিমান কাট অফ যাব সেইটো কমিশ্যনে নিৰ্ধাৰণ কৰিব একৰ্ডিং টু দ্য কেণ্ডিডেট ৰেংকিং। তাৰপিছত ইয়াত কি উল্লেখ কৰিছে পেপাৰ 1 যিখন থাকিব জেনেৰেল ষ্টাডিজ প্ৰিলিমছৰ ইয়াত যিখিনি প্ৰশ্ন আহিব ইয়াত 35% to 35% মাৰ্ক আছাম ৰিলেটেড হ'ব লাগিব। আৰু GS পেপাৰ অৰ্থাৎ জেনেৰেল ষ্টাডিজ পেপাৰ 33% পাব লাগিব, অৰ্থাৎ এতিয়া যিখনক আমি CSET বুলি কওঁ CSET ইয়াত কোৱালিফাইং নেচাৰ এইটোত মিনিমাম 33% পাব লাগিব। যদি কোনো কেণ্ডিডেটে 33% নাপায় পেপাৰ 2ত অৰ্থাৎ CSET পেপাৰখনত তেনেহ'লে সেইজন কেণ্ডিডেটৰ বা প্ৰাৰ্থীৰ পেপাৰ 1 অৰ্থাৎ জেনেৰেল ষ্টাডিজ 1ৰ মাৰ্কটো হিচাপ কৰা নহ'ব। তাৰপিছত মেইন এক্সামৰ কথা কৈছে, মেইন এক্সামত টোটেল 8খন পেপাৰ থাকে, ইয়াৰ ভিতৰত essay এখন থাকে যিটোৰ মাৰ্ক থাকে 250 মাৰ্ক, 3 আৱাৰ্ছৰ কাৰণে এক্সামটো হ'ব। আৰু 5খন থাকিব জেনেৰেল ষ্টাডিজৰ পেপাৰ, প্ৰত্যেকখন পেপাৰতে থাকিব 250 মাৰ্ক আৰু প্ৰত্যেকখন পেপাৰে 3 ঘণ্টাকৈ হ'ব আৰু লিখিত ৰূপত হ'ব, ইয়াত কোনো ধৰণৰ অবজেক্টিভ টাইপ নহয়। তাৰপিছত পেপাৰ 7 যিখন আছে সেইখন অপশ্যনেল থাকিব আৰু পেপাৰ 8খনো অপশ্যনেল থাকিব। এই দুয়োখন প্ৰতিখন পেপাৰে 250 মাৰ্কৰে হ'ব পৰীক্ষা আৰু সময় থাকিব 3 ঘণ্টাকৈ। তাৰপিছত হ'ব যিসকল প্ৰাৰ্থীয়ে মেইনছৰ ৰিটেন এক্সাম ক্লিয়াৰ কৰিব অৰ্থাৎ মেৰিটত থাকিব সেইসকল প্ৰাৰ্থীক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব আৰু ইণ্টাৰভিউত টোটেল মাৰ্ক থাকে 275। অৱশেষত যিসকল প্ৰাৰ্থীৰ ইণ্টাৰভিউ আৰু মেইনছৰ ৰিটেন যিটো এক্সাম আছে টোটেল যিটো মাৰ্ক হ'ল 2275, সেইসকল ভিতৰত যিসকল প্ৰাৰ্থীয়ে টপ অৰ্থাৎ ভেকেঞ্চি ৱাইজ কেটাগৰীত পৰিব সেইসকল প্ৰাৰ্থীয়ে ফাইনেল লিষ্টটো প্ৰকাশ কৰা হ'ব। ইয়াত কৈছে যে যিখন essay পেপাৰৰ কথা কৈছে, essay পেপাৰ কথা কৈছে এনি ওৱান অফ দ্য লেংগুৱেজ, যিকোনো লেংগুৱেজত হ'ব পাৰে, এছামিছ আছে, বেংগলী, বড়ো এইকেইখন। আৰু যিসকল প্ৰাৰ্থীৰ অৰ্থাৎ কিছুমান কেণ্ডিডেট যেনেকুৱা ডিমা হাছাও, কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্টত এইবিলাক ছাবজেক্ট নাই সেইসকলৰ কাৰণে বেলেগ ব্যৱস্থা কৰিব কোৱালিফাইং পেপাৰ হিচাপে। আৰু পেপাৰ 2 যিটো পেপাৰ B থাকে ইংলিছত থাকিব, এইটো 300 মাৰ্কত থাকিব। আৰু ইয়াত অপশ্যনেল পেপাৰ কি থাকিব ইয়াত উল্লেখ কৰিছে, ইয়াত কৈছে যেনেকুৱা ছাবজেক্টৰ ভিতৰত আছে এগ্ৰিকালচাৰ, এন্থ্ৰপলজি,
animal husbandry and veterinary science, botany, chemistry, civil engineering, commerce and accountancy, economics, electrical engineering, geography, geology, history, law, literature of any one of the following subjects, that is Assamese, Bengali, Bodo, Hindi, Sanskrit, English, management, mathematics, mechanical engineering, medical science, philosophy, তাৰপিছত থাকিব physics, political science and international relations, psychology, public administration, sociology, statistics, zoology. ইয়াত দেখা যায় বিশেষকৈ এটা ছাবজেক্ট ইয়াত উল্লেখ কৰা নাই, যেনেকৈ এডুকেশ্যন ছাবজেক্টটো। যদিও এডুকেশ্যন নাই, তথাপি ইয়াৰ সমপৰ্যায়ৰ সাইকোলজি ছাবজেক্টটো আছে। তাৰপিছত ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন কেইটামান দিছে কেণ্ডিডেটসকলৰ বাবে। ইয়াত কি কৈছে, কেণ্ডিডেট মাষ্ট ৰাইট পেপাৰ ইন দেয়াৰ ওন হেণ্ড, অৰ্থাৎ কেণ্ডিডেট অৰ্থাৎ প্ৰাৰ্থীগৰাকী নিজে হাতে লিখিব লাগিব, অৰ্থাৎ কোনো ছাবষ্টিটিউশ্যন এক্সট্ৰা মানুহ দিয়া নহ'ব পৰীক্ষা দিব। ফিজিকেলি হেণ্ডিকেপ্ট হ'লে সেইটো কথা বেলেগ, সেইটো দিব কমিশ্যনে পাৰ্মিশ্যন, কিন্তু এনে বেলেগ ব্যক্তিৰ দ্বাৰা লিখাটো নহ'ব, নিজে লিখিব লাগিব। তাৰপিছত কৈছে কি ইয়াত, দ্য কমিশ্যন শ্বেল হেভ ডিছক্ৰিপশ্যন টু ফিক্স কোৱালিফাইং মাৰ্কছ ইন এনি অল অফ দ্য ছাবজেক্ট এক্সামিনেশ্যন, অৰ্থাৎ কোৱালিফাইং মাৰ্ক যিটো আছে, কিমান মাৰ্ক পালে কাট অফ যাব, এইটো কমিশ্যনে নিৰ্ধাৰণ কৰিব পোষ্ট ৱাইজ। তাৰপিছত কৈছে the credit shall be given for orderly, effective and exact expression combined with due economy of the words in all subject of the examination, অৰ্থাৎ লিখাবিলাক লিমিটেড হ'ব লাগিব, যিমানখিনি উল্লেখ কৰি দিয়া থাকিব যে কিমান ৱাৰ্ডৰ ভিতৰত, সেইখিনিৰ ভিতৰতে লিখিব, এক্সেছ লিখিব নালাগে ইয়াত। আৰু কৈছে ইন দ্য কুৱেশ্যন পেপাৰ ৱেন এভাৰ নেচেচাৰী অনলি মেট্ৰিক ছিষ্টেম অফ ৱেইট এণ্ড মেজাৰ শ্বেল বি ইউজড, আৰু যদি কেতিয়াবা কুৱেশ্যনৰ যি পেটাৰ্ণটো ফ'ল' কৰিব লাগে, মেট্ৰিক ছিষ্টেমটো ফ'ল' কৰিব সিহঁতে। আৰু মাৰ্কছ শ্বেল নট বি এলটেড ফৰ মেয়াৰ চুপাৰফ্লুৱেঞ্চ, এনে যিকোনো লিখিলে সিহঁতে মাৰ্কটো নিদিব। দ্য কেণ্ডিডেট এপ্লাই ফৰ দ্য এক্সামিনেশ্যন শ্বুড এনচিয়'ৰ ডেট দে উইল ফুলফিল অল দ্য ইলিজিবিলিটি কণ্ডিশ্যনছ ফৰ এডমিশ্যন টু দ্য এক্সামিনেশ্যন, অৰ্থাৎ যিসকল প্ৰাৰ্থীয়ে ওপৰৰ সকলোখিনি, অৰ্থাৎ কেণ্ডিডেটজন গ্ৰেজুৱেশ্যন হ'ব লাগিব, আৰু লগতে যিখিনি ডকুমেণ্ট আছে সেইখিনি যদি থাকে, তেনেহ'লে কেণ্ডিডেটজন এপ্লাই কৰিব পাৰে পৰীক্ষাটো দিয়াৰ বাবে। আৰু যদি কেণ্ডিডেটজন প্ৰিলিমিনাৰী যিটো এক্সাম আছে সেইটো ক্লিয়াৰ কৰে, তেতিয়া মেইনছ দিব পাৰে, আৰু যদি মেইনছ ক্লিয়াৰ কৰে তেতিয়াহে ইণ্টাৰভিউত বা পাৰ্চনেল টেষ্টত বহিব পাৰিব। তাৰপিছত ইয়াত কৈছে দ্য অনলাইন এপ্লিকেশ্যন কেন বি ফিল্ড আপ টু দ্য লাষ্ট ডেট ফৰ দ্য ছাবমিশ্যন এজ ফিক্সড বাই দ্য কমিশ্যন, অৰ্থাৎ যেতিয়া APSCয়ে নটিফিকেশ্যন প্ৰকাশ কৰিব, তেতিয়া যিমান ডেট দিয়া থাকিব, যিটো ডেট লাষ্ট ডেট আছে, সেই লাষ্ট ডেটৰ ভিতৰতে ফৰ্মটো ফিল আপ কৰিব লাগিব। আৰু নেগেটিভ মাৰ্কিঙৰ কথা যিটো কৈছে, ইয়াত নেগেটিভ মাৰ্কিং আছে APSC প্ৰিলিমছৰ কাৰণে। যেনেকুৱা যদি কোনোবা কেণ্ডিডেটে 4টা কুৱেশ্যন দিয়া আছে, 4টা কুৱেশ্যনৰ ভিতৰত এটা কুৱেশ্যনত যদি 4 মাৰ্ক থাকে, তেনেহ'লে এটা কুৱেশ্যনটো যদি ৰং কৰে, তেনেহ'লে 1 মাৰ্ক কাটা যাব। অৰ্থাৎ কোনো কেণ্ডিডেটে এটা কুৱেশ্যনত যদি 4 মাৰ্ক থাকে, কুৱেশ্যনটো যদি ৰং কৰে, তেনেহ'লে 1 মাৰ্ক মাইনাছ হ'ব, অৰ্থাৎ 0.25% মাইনাছ হ'ব। আৰু ইয়াত কি কৈছে, ইফ এ কেণ্ডিডেট গিভছ মোৰ দেন 1 এনচাৰ ইট উইল বি ট্ৰিটেড এজ ৰং এনচাৰ, যদি কোনো প্ৰাৰ্থীয়ে এটা কুৱেশ্যনৰ দুবাৰকৈ এনচাৰ কৰে, তেনেহ'লে এইটো কুৱেশ্যনক ৰং বুলি ধৰা হ'ব। আৰু এনচাৰ কাৰেক্ট এণ্ড দেয়াৰ উইল বি ছেম পেনাল্টি এজ এবভ ফৰ দেট কুৱেশ্যন, অৰ্থাৎ আৰু যদি ডাবল মাৰ্ক কৰে, তেনেহ'লে এইটো মাইনাছ কৰি দিয়া হ'ব, অৰ্থাৎ নেগেটিভ মাৰ্কিং ধৰা হ'ব 0.25। ইফ এ কুৱেশ্যন ইজ লেফ্ট ব্লাংক, যদি কোনো প্ৰাৰ্থী এটা কুৱেশ্যন ব্লাংক অৰ্থাৎ এনচাৰ নকৰে, তেনেহ'লে ইয়াত কোনো ধৰণৰ নেগেটিভ মাৰ্কিঙো নহ'ব, কোনো পেনাল্টি দিব নালাগিব এনচাৰটোৰ কাৰণে। তাৰপিছত কৈছে কি, আৰু বাকী যিবিলাক গাইডেন্স আছে, প্ৰভাইডিং গাইডেন্স, ইনফৰমেশ্যন, এপ্লিকেশ্যন, ক্লাৰিফিকেশ্যন ৰিগাৰ্ডিং দ্য এপ্লিকেশ্যনছ এক্সাম, এইটো যেতিয়া APSCয়ে নটিফিকেশ্যন ওলাব, তেতিয়া ইহঁতে মেনশ্যন কৰি দিব। আৰু এইটো পৰীক্ষাত মোবাইল ফোন টোটালি বেন কৰি দিয়া হৈছে, কোনো ধৰণৰ মোবাইল ফোন ইউজ কৰা নহ'ব, বা কেমেৰা, স্মাৰ্ট ডিভাইচ এটচেট্ৰা ইউজ কৰা নহ'ব। আৰু এইটো এক্সাম লাহে লাহে সকলোখিনিয়ে APSCৰ থ্ৰুদিয়ে কণ্ডাক্ট হৈ আছে, আৰু লাহে লাহে নতুন ডিপাৰ্টমেণ্টো এড হৈ যাব, আৰু পোষ্টো দিনে দিনে ইনক্ৰিজ হৈ আছে।
আৰু এক্সাম চেণ্টাৰৰ কথা জেনেৰেলি প্ৰিলিমিনাৰী যিটো এক্সাম এইটো ডিষ্ট্ৰিক্টতে মেক্সিমাম ডিষ্ট্ৰিক্টতে হয়, ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত হয়, আৰু মেইনছৰ কাৰণে আমাৰ অসমৰ কাৰণে গুৱাহাটীতে হয় পৰীক্ষাটো। আৰু ফি ষ্ট্ৰাকচাৰ যিটো ফি ষ্ট্ৰাকচাৰৰ কথা কি কৈছে ইয়াত, যে ইয়াত মেইনলি ওমেন্সৰ ওপৰত ইম্পৰ্টেঞ্চটো দিয়া হৈছে, আৰু ওমেনৰ কোনো ধৰণৰ ফি নালাগে, কিন্তু ওমেন বাদ দি বাকী সকলোবিলাকে যি এপ্লাই কৰিব সেইটো APSC থ্ৰু দি কিমান ফিজ হ'ব সেইটো সিহঁতে কণ্ডাক্ট কৰি দিব। জেনেৰেলি বেছি নহয়, 300ৰ ভিতৰত হৈ যায়। আৰু এইটো APSCৰ অফিচিয়েল ৱেবছাইটটো ইয়াত দিয়া হৈছে www.apsc.nic.in। ইয়াত গৈ যেতিয়া ইনফৰমেশ্যন অৰ্থাৎ নটিফিকেশ্যন ওলাব এডভাৰটাইজমেণ্টৰ, তেতিয়া আপোনালোকে গৈ ইয়াত এইটো ৱেবছাইটত গৈ এপ্লাই কৰিব পাৰে আৰু পৰীক্ষাটো দিব পাৰিব। তাৰপিছত ইয়াত কি কৈছে, পাৰ্ট 1 যে পাৰ্ট বি যিটো আছে, পাৰ্ট প্ৰিলিমিনাৰী এক্সামছত কি থাকে, জেনেৰেল ষ্টাডিজ পেপাৰৰ কথা কৈছে আৰু মেইনছৰ কথা কৈছে, কোৱালিফাইং লেংগুৱেজ পেপাৰৰ কথা কৈছে ইয়াত। তাৰপিছত এছে পেপাৰ থাকে যে মেইনছত সেইটো কৈছে, জেনেৰেল ষ্টাডিজ পেপাৰ থাকিব, অপশ্যনেল ছাবজেক্ট থাকিব, ইণ্টাৰভিউ টেষ্ট থাকিব টোটেল। আৰু ইয়াত লাষ্টত কি দিছে ইয়াত, ইন দ্য প্ৰিন্সিপাল ৰুলছ দ্য এপেণ্ডিক্স 2 ফৰ দ্য এক্সিষ্টিং প্ৰভিশ্যন দ্য ফলোয়িং শ্বেল বি ছাবমিটেড নেমলি। অৰ্থাৎ প্ৰিলিমিনাৰীৰ কাৰণে যিবিলাক চিলেবাছ, এতিয়া কম্বাইন চিলেবাছটো দিছে প্ৰিলিমিনাৰী এক্সামৰ কাৰণে কি কি লাগিব। প্ৰথমতে পাৰ্ট 1ত দিছে কম্বাইন কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন পেপাৰ 1 200 মাৰ্ক, অৰ্থাৎ জেনেৰেল ষ্টাডিজ যিটো পেপাৰ 1 থাকিব সেইখনৰ চিলেবাছটো কি দিছে, কাৰেণ্ট ইভেণ্টছ অৰ্থাৎ চলিত ঘটনা অফ নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ, আৰু এই চলিত ঘটনাৰ ওপৰত জাতীয় আৰু আন্তঃৰাষ্ট্ৰীয় কি গুৰুত্ব আছে সেইটো, হিষ্ট্ৰী অফ ইণ্ডিয়া এণ্ড ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট অৰ্থাৎ ইতিহাসৰ কথা কৈছে ভাৰত আৰু ইয়াৰ নেশ্যনেল মুভমেণ্ট যিবিলাক এইবিলাক, ইণ্ডিয়া এণ্ড ৱৰ্ল্ড জিঅ'গ্ৰাফি, ফিজিকেল ছ'চিয়েল ইকনমিক জিঅ'গ্ৰাফি অফ ইণ্ডিয়া এণ্ড দ্য ৱৰ্ল্ড। তাৰপিছত দিছে ইণ্ডিয়ান পলিটি, গভাৰ্নেন্স, কনষ্টিটিউশ্যন, পলিটিকেল ছিষ্টেম, পঞ্চায়তী ৰাজ ছিষ্টেম, পাব্লিক পলিচি, ৰাইট ইছ্যুজ এটচেট্ৰা, ইকনমিক এণ্ড ছ'চিয়েল ডেভেলপমেণ্ট, ছাষ্টেইনেবল ডেভেলপমেণ্ট, পভাৰ্টি, ইনক্লুশ্যন, ডেম'গ্ৰাফিক, ছ'চিয়েল ছেক্টৰ ইনিচিয়েটিভছ এটচেট্ৰা। তাৰপিছত জেনেৰেল ইছ্যুজ অন এনভাইৰনমেণ্টেল ইক'লজি, বায়'ডাইভাৰ্চিটি এণ্ড ক্লাইমেট চেঞ্জ দেট ডু নট ৰিজিয়ৰ ছাবজেক্ট স্পেচিয়েলাইজেশ্যন। তাৰপিছত কৈছে জেনেৰেল ছায়েন্স। ইয়াৰ পিছত আৰু ইয়াত এটা বিশেষ কথা উল্লেখ কৰিছে যে জেনেৰেল ষ্টাডিজ পেপাৰ যিখন থাকিব প্ৰিলিমিনাৰী এক্সামিনেশ্যন পেপাৰ 1ত, ইয়াত যিখিনি প্ৰশ্ন দিয়া হ'ব সেইখিনি 30 পৰা 35% অসম ৰিলেটেড হ'ব লাগিব, অসমৰ লগত জড়িত থাকিব লাগিব অৰ্থাৎ। আৰু পেপাৰ 2 যিটো হ'ব প্ৰিলিমিনাৰী এক্সামৰ, যিটো আমি CSET নামেৰে জনাজাত, এইটো পেপাৰত কি থাকিব, 2 আৱাৰ্ছৰ এক্সামতো ইয়াত মাৰ্ক থাকিব 200, আৰু ইয়াত থাকিব কম্প্ৰিহেনশ্যন থাকিব, ইণ্টাৰপাৰ্চনেল স্কিল ইনক্লুডিং কমিউনিকেশ্যন স্কিল, তাৰপিছত থাকিব লজিকেল ৰিজনিং, ডিচিশ্যন মেকিং এণ্ড প্ৰব্লেম ছলভিং, আৰু 5 নম্বৰ থাকিব জেনেৰেল মেণ্টেল এবিলিটি, 6 নম্বৰ বেচিক নিউমেৰেচি, নাম্বাৰ এণ্ড দেয়াৰ ৰিলেশ্যনছ, অৰ্ডাৰ অফ দ্য মেগনিটিউড এটচেট্ৰা। ক্লাছ 10 লেভেল থাকিব, ডাটা ইণ্টাৰপ্ৰিটেশ্যন থাকিব, চাৰ্ট, গ্ৰাফ, টেবলছ, ডাটা সাফিচিয়েঞ্চি এটচেট্ৰা ক্লাছ 10। এইখিনি প্ৰিলিমছৰ চিলেবাছ। ভিডিঅ'টো চাই কেনে পালে জনাব, যদি কিবা জানিবলগীয়া থাকে কমেণ্ট কৰিব, যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি মেইনছ এক্সামৰ চিলেবাছৰ বিষয়ে লাগে, কোনখিনিৰ বিষয়ে লাগে কমেণ্টত জনাব, মই আপোনালোকক জনাই দিবলৈ সহায় কৰিম আৰু যত্ন কৰিম। ধন্যবাদ।